নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন হালধীয়া আৱৰণে আৱৰিছে এতিয়াৰ মাজুলী চৰ-চাপৰি নিউজৰ এক বিশেষ প্ৰতিবেদন এতিয়া যেন সৰিয়হ ফুলাৰ বতৰ সৰিয়হৰ হালধীয়া ৰঙে এতিয়া হাঁহি বিৰিঙাইছে ৰাজ্যৰ চহা কৃষকসকলৰ মন বিঘাই বিঘাই কৃষিভূমিত কপালৰ ঘাম মাটিত পেলাই কৃষকসকলে বহু কষ্টৰে কৰা সৰিয়হৰ খেতিয়ে এতিয়া হালধীয়া বৰণ লৈছে এই হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই বাতৰুৱাৰ লগতে কৃষকসকলক আনন্দিত কৰি তুলিছে হালধীয়া হৈ পৰা সৰিয়হ কেইডাল চাই এতিয়া যেন স্বস্তিৰ নিশ্বাস পেলাইছে চহা কৃষকসকলে কৰিছোঁ আৰু আলুটো কৰিছোঁ আৰু নহৰু অলপ চলপ মানে কৰিছোঁ টোটেল আমি প্ৰায় 40 বিঘামান মাটি কৰিছোঁ এতিয়া প্ৰায় 60,000 মান খৰচ হৈছে আৰু মানে খেতিৰ ওপৰত নিৰ্ভৰ আৰু আপোনাৰ প্ৰায় 40 বিঘা মাটিত ভাল হ'লে আপোনাৰ 1 লাখ টকা এটা খৰচ হৈ থাকে আৰু নতুন প্ৰজন্ম ওলাই আহক আৰু প্ৰত্যেকৰে তেনেকৈ মাটি আছে 4-5জন গোট খাওক খাই এনেকুৱা ধৰণৰ কিছুমান খেতি কৰিলে নতুন প্ৰজন্ম ধৰক অসুবিধাৰ সন্মুখীন নহ'ব আমাৰ প্ৰথম অসুবিধা হ'ল আমাৰ ধৰক পানীৰ ব্যৱস্থাটোৰ কাৰণে আমাৰ অসুবিধা আৰু আমাৰ ব্ৰিজৰ কাৰণে আমাৰ অলপ অসুবিধা হয় সেইটো আমি নিজেই গোটাই কৰিবলগীয়া হয় এগ্ৰিকালচাৰ ফালৰ পৰা কিছুমান আমাৰ ব্ৰিজ যদি আমি পাওঁ আৰু পানীৰ সংক্ৰান্তত আমাৰ কিছুমান সুবিধা যদি আমি পাওঁ ভাল হয় আৰু এতিয়া আমাৰ অলপ প্ৰব্লেম আছে আমাৰ কাৰণ আমাৰ এইবিলাক ৰাস্তাটো অলপ মানে অলপ অসুবিধা হয় অহা যোৱাত বাৰিষাৰ সময়ত মানুহ বা অন্য জীৱ-জন্তুৰ বা অভিশাপ স্বৰূপ হৈ পৰা ব্ৰহ্মপুত্ৰ নদীখন ইয়াৰ বিপৰীতে খৰালি দিনত মানুহৰ আশীৰ্বাদ স্বৰূপ হৈ পৰে এই ব্ৰহ্মপুত্ৰ নদী বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ব্ৰাহ্মণী পানীয়ে বুঢ়াই পেলোৱা অঞ্চলসমূহত এতিয়া আৰু পানী নাই ব্ৰহ্মপুত্ৰৰ পানীয়ে পলসুৱা কৰি যোৱা মাটিত এতিয়া বিঘাই বিঘাই সৰিয়হৰ খেতি কৰি লাভৱান হৈছে কৃষকসকল মাজুলী গেজিং চাপৰি ইয়াত 5জন মিলি পেলাই প্ৰায় 40 বিঘা সৰিয়হ খেতি লগতে আমি আলু লগতে ৰঙালাও নহৰু ইত্যাদি আমি 5জনে মিলি কৰিছোঁ আৰু এইখিনি আমাৰ পৰিশ্ৰম হৈছে 5জনৰ আৰু লগতে আমি ইয়াত কিছুমান চৰকাৰী আৰ্থিক অৱস্থাৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই মানে ঠিক আছে এইবাৰ ব্যয়টো আমাৰ প্ৰায় ক'বলৈ গ'লে 70-80 হাজাৰ টকা আমাৰ ব্যয় হৈছে 5জন মিলি আৰু খেতিৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া কিমানটো লাভ হয় নহয় এইটো আমি পাছতহে জনাব পৰা হয় আগৰ বছৰতকৈ যথেষ্ট পৰিমাণৰ ভাল হৈছে বুলি আমি ক'ব নোৱাৰোঁ কাৰণ কেলৈ বতৰৰ এবাৰ বৰষুণটো প্ৰায় নাই বৰষুণ আমাক লাগিছিলে এতিয়া বৰষুণৰ কাৰণে এতিয়া আমাৰ ইয়াত পানী যোগানো নাই গতিকেলৈ আমাৰ এতিয়া আমি ধৰিব পৰা নাই এতিয়া খেতিটো কিমান লাভ হ'ব আৰু কিমান লোকচান হ'ব লোকচানটো হ'ব নালাগে বাৰু নতুন প্ৰজন্মক এইটোৱে আহ্বান জনাওঁ যেন চব মিলি পেলাই আমাৰ ইয়াত মাজুলী গেজিং চাপৰিত যথেষ্টখিনি মাটি ইয়াত আছে চবেই আহি কৰিলে নতুন প্ৰজন্মৰ কাৰণে ভাল হয় আৰু সমস্যাটো আমাৰ ইয়াত হৈছে আমাৰ বিশেষকৈ আমাৰ পানীৰ সমস্যা পানীৰ লগতে আমাৰ এতিয়া বীজৰ ধৰক আমি এতিয়া চৰকাৰী ফালৰ পৰা এগ্ৰিকালচাৰ ফালৰ পৰা ধৰক একো আমি বীজৰ যদি আমি কম পৰিমাণে যদি আমি 50% যদি পাওঁ সেইটো এটা আমাৰ সুবিধা হয় লগতে আমাৰ ইয়াত পোহৰৰ সুবিধা নাই ঠিক আছে আমাৰ ইয়াত ধৰক গৰু ছাগলীৰ পৰা ধৰি আমাৰ বিভিন্ন ধৰণৰ উল্লেখযোগ্য যে মাজুলীৰ গেজিং চাপৰিত 5গৰাকী ব্যক্তি একেলগ হৈ প্ৰায় 40 বিঘা মাটিত কৰিছে সৰিয়হৰ খেতি ইয়াৰ উপৰিও আটাইকেইজনে মিলি সৰিয়হৰ লগতে কৰিছে আলু নহৰু আৰু ৰঙালাওৰ খেতি এইসকল কৃষকে জনোৱামতে এই খেতি কৰিবলৈ নিজৰ কষ্টৰ বাহিৰেও প্ৰায় 60,000 টকা খৰচ হৈছে ইফালে এইসকল চহা কৃষকৰ ফালৰ পৰা অভিযোগ কৰি কয় যে চৰকাৰ তথা কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ কৰা নাই তেওঁলোকে এইবাৰ বৰষুণৰ প্ৰভাৱ কম হোৱাৰ বাবে খেতিত পানী যোগান দিয়াৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এইসকল কৃষকৰ আহ্বান নতুন প্ৰজন্মলৈ কোনোৱে যেন এনেই ৰৈ নাথাকি খেতি কৰিলেও আজিৰ তাৰিখত নিজৰ লগতে পৰিয়ালটোক স্বাৱলম্বী কৰি তুলিব পাৰিব মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও